ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 8ৰ কাৰণে কেইটামান গণিতৰ এমচিকিউ লৈ আহিছোঁ আমি প্ৰশ্নকেইটা চাওঁচোন প্ৰথম প্ৰশ্নটো কৈছে বৃত্তৰ পৰিধি কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান বৃত্তৰ পৰিধি কেন্দ্ৰত উৎপন্ন কৰা এই কেন্দ্ৰৰ কোণটো হ'ব তাৰ মানটো হ'ব 360 ডিগ্ৰী বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ দুই নম্বৰটো চাওঁ আমি বহুভুজৰ বহিকোণৰ সমষ্টি যিকোনো এটা বহুভুজৰ বহিকোণৰ সমষ্টি হ'ল 360 ডিগ্ৰী তিন নম্বৰটো প্ৰশ্ন চাওঁ আমি এটা লুডুগুটিত থকা অযুগ্ম সংখ্যা কিমানটা আছে আমি জানো লুডুগুটিটোত 1 ৰ পৰা 6 লৈ আছে 1 2 3 4 5 6 ইয়াত থকা অযুগ্ম সংখ্যা কিটা হ'ল 1 3 আৰু 5 গতিকে লুডুগুটিটোৰ অযুগ্ম সংখ্যা কেইটা আছে 3টা 4 নম্বৰ প্ৰশ্নটো চাওঁ আমি 20 ৰ পৰা 30 শ্ৰেণী অন্তৰালৰ উচ্চ সীমা কিমান এটো এটা শ্ৰেণী অন্তৰালৰ ইয়াৰ 20 টো হ'ব নিম্ন সীমা আৰু 30 টো হ'ব উচ্চ সীমা গতিকে ইয়াৰ উচ্চ সীমাটো হ'ব সি নম্বৰটো 30 ৰ পৰা 50 শ্ৰেণী অন্তৰালৰ শ্ৰেণী দৈৰ্ঘ্য কিমান আমি শ্ৰেণী দৈৰ্ঘ্য উলিয়াবলৈ হ'লে আমি কি কৰিব লাগিব উচ্চ সীমাটোৰ পৰা নিম্ন সীমাটো আমি বিয়োগ কৰিম আমি 50 ৰ পৰা 30 বিয়োগ কৰিছে কিমান আছে 20 গতিকে ইয়াৰ শ্ৰেণী দৈৰ্ঘ্য হ'ব 20 6 নম্বৰ প্ৰশ্নটো চাওঁ আমি n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি n বাহু সম্পন্ন এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব সি নম্বৰটো 2n - 4 * 90 ডিগ্ৰী 7 নম্বৰ প্ৰশ্নটো চাওঁ আমি এটা সুষম বহুভুজৰ এটা বহিস্থ কোণৰ মান 36 ডিগ্ৰী হ'লে বহুভুজটোৰ বাহুৰ সংখ্যা কিমান আমি জানো যে বহুভুজৰ বহিস্থ কোণৰ যোগফলটো হ'ব 360 ডিগ্ৰী গতিকে 360 ডিগ্ৰীক আমি বহিস্থ কোণ এটাই আমি হৰণ কৰি দিছোঁ হৰণ কৰি দিলে আমি 10 পাম গতিকে বহুভুজটোৰ বাহুৰ সংখ্যা হ'ব 10 8 নম্বৰ প্ৰশ্নটো চাওঁ আমি -1 এটো মিশ্ৰ ভগ্নাংশ 1 সমষ্টি 3/2 প্ৰতিক্ৰম হ'ল আমি যদি 1 সমষ্টি 3/2 টোক ভাঙো 1 * 3 + 2 তাৰ মানে -5/3 -5/3 প্ৰতিক্ৰমটো হ'ব ইয়াৰ লগত আমি ভগ্নাংশটো আমি উল্টা কৰি দিছোঁ গতিকে ইয়াটো হ'ব -3/5 শুদ্ধ উত্তৰটো হ'ব এ নম্বৰটো 9 নম্বৰ প্ৰশ্নটো চাওঁ আমি তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ যোগফল 45 সেই সংখ্যাকেইটাৰ ভিতৰত সৰু সংখ্যাটো হ'ব আমি তিনিটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমি এনেকৈ ধৰি লৈছোঁ x x + 1 x + 2 এটা হ'ল ধৰি লৈছোঁ আমি এটা ক্ৰমিক স্বাভাৱিক সংখ্যা আমাক কৈছে সংখ্যাকেইটাৰ যোগফল আছে 45 গতিকে আমি তিনিটা যোগ কৰিছোঁ x + x + 1 + x + 2 = 45 x x x তিনিটা x হৈছে 3x হৈছে আৰু 1 লগত 2 যোগ কৰিছোঁ আমি 3 হৈছে ইয়াত 45 হ'ল 3টো আমি পক্ষান্তৰ কৰি দিছোঁ ইয়াত বিয়োগত আহিছে 45 - 3 হৈছে তাৰ মানে 42 হৈছে 3x = 42 তাৰ মানে x ৰ মানটো হ'ব 42ক আমি 3 হৰণ কৰিলে 14 হৈ যাব আমি x পাই গ'লো 14 গতিকে x + 1 হ'ব 15 হৈ যাব আৰু x + 2 হ'ব 16 এতিয়া 14 15 আৰু 16 এই তিনিটা আমি ক্ৰমিক স্বাভাৱিক সংখ্যা পাই গ'লো ইয়াৰ ভিতৰত একেবাৰে সৰু সংখ্যাটো হ'ব 14টো গতিকে শুদ্ধ উত্তৰটো হ'ব বিটো 10 নম্বৰটো চাওঁ আমি এটা পূৰ্ণ সংখ্যা হ'ল ইয়াত আছে 0 আছে -4 আছে 1/6 আছে -10 আছে ইয়াত থকা পূৰ্ণ সংখ্যাটো হ'ব 0 কাৰণ এইটো ঋণাত্মক সংখ্যা এইটো হ'ল এটা পৰিমেয় সংখ্যা হ'ব এইটো আৰু এইটো ঋণাত্মক সংখ্যা গতিকে 0টো হ'ব এটা পূৰ্ণ সংখ্যা সদায় 0ৰ পৰা আৰম্ভ হয় তাৰপিছত কৈছে কি 2n/5 ৰ যোগাত্মক বিপৰীতটো হ'ল ইয়াৰ যোগাত্মক বিপৰীতটো হ'ব -2n/5 12 নম্বৰ প্ৰশ্নটো কৈছে এটা মোনাত 2টা ৰঙা বল আৰু 3টা নীলা বল আছে মোনাখনৰ পৰা যিকোনো এটা বল বাছনি কৰিলে প্ৰাপ্ত বলটো ৰঙা হোৱাৰ সম্ভাৱিতা কিমান ইয়াত মুঠতে বল আছে 2টা ৰঙা বল আৰু 3টা নীলা বল মুঠতে 5টা বল আছে আৰু তাৰ পৰা যদি আমি ৰঙা বল কোনোবা এটা বল যদি বাছনি কৰিলে তাৰ ৰঙা বল পোৱাৰ সম্ভাৱিতা হ'ল ৰঙা বল 2টা আছে মাত্ৰ গতিকে 2/5 গতিকে ইয়াৰ ৰঙা বল পোৱাৰ সম্ভাৱিতাটো হ'ব 2/5 13 প্ৰশ্নটো চাওঁ আমি তলৰ কোনটো এটা উত্তল বহুভুজ
আমি যদি ছবিকেইটা ভালকৈ চাওঁ তেতিয়াহ'লে আমি গম পাম যে এই বি নম্বৰটো হ'ব এটা উত্তল বহুভুজ 14 নম্বৰ প্ৰশ্নটো চাওঁ এইটো এটা আয়তৰ এযোৰ সন্নিহিত বাহু এই ছবিটো এটা সন্নিহিত বাহু কোনযোৰ হ'ব কৈছে এ ডি আৰু বি চি এ বি আৰু ডি চি এ বি আৰু বি চি এ বি আৰু চি ডি সন্নিহিত বাহু হ'বলৈ হ'লে এটা উমৈহতীয়া বিন্দু থাকিব লাগিব আমি যদি এ বি আৰু বি চি বাহুলৈ চাওঁ এ বি আৰু বি চি এটা উমৈহতীয়া বিন্দু আছে বি গতিকে এযোৰ আমাৰ সন্নিহিত বাহু হ'ব 15 নম্বৰ প্ৰশ্নটো চাওঁ আমি 2x - 4 = 0 সমীকৰণটোৰ সমাধান হ'ব আমি সমীকৰণটোৰ সমাধান এটা কোনটো হ'ব সুধিছে আমি পাতি লৈছোঁ ইয়াত 2x - 4 = 0 4টো আমি পক্ষান্তৰ কৰি দিছোঁ ইয়াত b গত আছে গতিকে 2x - = 4 হৈ যাব আৰু ইয়াত 2টো পূৰণ হৈ আছে আমি পক্ষান্তৰ কৰিলে 2টো হৰণ হৈ যাব 2 আজি 4 হৰণ কৰিলে 2 হ'ব ইয়াৰ আনসাৰটো হ'ব a